খুটাৰপাৰা কেইবাটাও পথৰ মেৰামতি কামৰ শুভ উদ্বোধন কৰে বিধায়ক একে ৰছিদ আলমে। আজি পূব গোৱালপাৰা সমষ্টিৰ নৱাগত শিমলিটোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত খুটাৰপাৰাত কেইবাটাও পথৰ চেনগ্ৰাফিল কামৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। অসম চৰকাৰৰ 15 ফাইনেন্স কমিশ্যন অফ 2023/24 বৰ্ষৰ দ্বিতীয় কিস্তিৰ ধনেৰে খুটাৰপাৰাৰ ছবিবৰ ৰহমানৰ ঘৰৰ পৰা গাছবাৰী মছজিদলৈ পথৰ চেনগ্ৰাফিল আৰু খুটাপাৰা গাজিবৰ ৰহমানৰ ঘৰৰ পৰা পুনৰুদ্দিন মেমৰিয়েল LP স্কুললৈ যোৱা পথৰ চেনগ্ৰাফিল কামৰ শুভ উদ্বোধন কৰে। সমাগত পঞ্চায়ত নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দীৰ্ঘদিনৰ পৰা গোৱালপাৰা পূব সমষ্টিৰ অন্তৰ্গত কেইবাটাও পঞ্চায়তৰ জৰাজীৰ্ণ পথৰ নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰি এক চমক সৃষ্টি কৰি আহিছে। আজি খুটাৰপাৰাত কেইবাটাও পথৰ নিৰ্মাণ কামৰ শুভাৰম্ভ কৰিবলৈ অহা বিধায়ক একে ৰছিদক সহযোগিতা কৰে নৱাগত শিমলিটোলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী জয়ফুল নেছা, পঞ্চায়ত সচিব ময়ন উদ্দিন শ্বেখ, বিভিন্ন পঞ্চায়তৰ কংগ্ৰেছ কৰ্মীসকলৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকল। দীৰ্ঘদিনৰ পৰা খুটাৰপাৰা ৰাইজে যাতায়াতৰ নামত যি নৰক যন্ত্ৰণা ভোগ কৰি আহিছে, সেই পথছোৱাৰ চেণ্ট্ৰগ্ৰাফিল কামৰ শুভাৰম্ভণিয়ে যাতায়াতৰ সমস্যা সমাধান হ'ব বুলি ৰাইজৰ বিশ্বাস। আমাৰ হাতত বিধায়কৰ গুৰুত্বপূৰ্ণ মন্তব্য আছে, আপোনালোকক শুনাই লৈছো। মই একচুৱেলি আপোনালোক গম পাইছে এটা 15 ফাইনেন্সৰ পঞ্চায়তৰ এটা আধাৰশিলা কৰিলোঁ, মানে নটিফিকেশ্যন হ'ব, পঞ্চায়ত ইলেকশ্যন হ'ব, আপোনালোক চবে গম পাইছে। এইটো বহুদিন আগতে এপ্ৰুভেল দিয়ে এইবিলাক। মই কৈছোঁ যে এই 2 দিনৰ ভিতৰত যিমান স্কিম দিছোঁ পঞ্চায়তৰ 15 ফাইনেন্সত এপ্ৰুভ কৰি গোটেই উদ্বোধন কৰি দিব লাগে। তো সেইকাৰণে মানে আজি বহুত কেইটা এনেকৈ উদ্বোধন কৰিব, মই নাথাকিলেও কৰিব। আৰু বিশেষকৈ এই ৰাস্তাটো যে দিছে বহুত দিনৰ, এইটো স্বাধীনতাৰ আগৰ ৰাস্তা। মানুহ গোটেই চৰ অঞ্চলৰ মানুহ এইফালে পাৰঘাট পাৰ হৈ আহি এই অঞ্চলত মেঘালয় টেঘালয় গুচি যায়, কিন্তু এইখিনি ৰাস্তা ইমানেই বেয়া হৈ আছিল। কিন্তু আজি তাৰে কমপ্লিট হৈছে, তাতে মই এইটো উদ্বোধন কৰিলোঁ। উদ্বোধন কৰি মই গৌৰৱ অনুভৱ কৰিছোঁ যে এনেকুৱা সমস্যা যে মই সমাধান কৰিব পাৰিছোঁ। আৰু সেইটোৱে আৰু ৰাজ্যসভাৰ সাংসদ সুশান্ত ত্ৰিবেদী খালি তেওঁৱে নহয়, তেওঁক আকৌ ছাপোৰ্ট দিয়ে আৰু হোম মিনিষ্টাৰে কৈছে, হয় না, গৃহমন্ত্ৰী। মানে তেওঁৰ গৃহৰ বিষয়ে ভৌগোলিক জ্ঞান নাই। কেনেকুৱা মূৰ্খ হাতত শাসন চাব। প্ৰতিমা পাণ্ডে বৰুৱা, নিদানুৰাম ৰাজবংশী, যিয়ে নেকি নতুনকৈ চিভিল হস্পিটেল যাৰ নামত নামকৰণ কৰা হ'ল, একমাত্ৰ অভিযুক্ত গোৱালপাৰা জিলাৰ শ্বহীদ, আন্তৰ্জাতিক খ্যাতি সম্পন্ন আৰ্টিষ্ট আদিল হুছেইন, এই ধুবুৰীবাসী, হয় না। শৰৎ চন্দ্ৰ সিনহা, ভাৰতবৰ্ষৰ ভিতৰত নাম কৰা এজন মুখ্যমন্ত্ৰী আছিল, সৎ, হয় না। তেওঁলোকক অৱমাননা কৰা নাইনে? গতিকে বিজেপি চাওক কি কৈ আছে, কিন্তু কোনেও প্ৰতিবাদ নকৰে। আমি ভৎসনা দিব খুজিলে এছেম্বলিত, তাকো নিদিয়ে। ইমান হয় হুজুৰ, ইমান আঁঠুকাৰে। অমিত শ্বাহ ডাইৰেক্ট কৈ আছে এইটো বাংলাদেশৰ বোলে মিনি বাংলাদেশ। কেনেকুৱা নিৰ্লজ্জ, কি ক'ব এইবিলাক। মানে দেশৰ বিষয়ে জ্ঞানে নাই তেওঁলোকৰ, মাত্ৰ লুটপাট কৰিব জানে, শোষণ কৰিব জানে। ইংৰাজতকৈ বেছি শোষণ কৰিছিল, ইংৰাজতো শোষণ কৰিছিল। শোষণ কৰাৰ কাৰণে ৰাস্তা ঘাট, ৰেলৱে, জাহাজ ঘাট, তাহাজঘাট বনাইছিল। এওঁলোক একো কৰা নাই। সেইবিলাকে ইংৰাজে বনোৱা বস্তুখিনিও বিক্ৰী কৰি আছে। এইবিলাক শোষণ কৰিব আহিছে, শাসন কৰিব অহা নাই। নহয় নহয়, এওঁলোকতো একদম এনেকুৱাকৈ শাসন কৰি আছে, মাত মাতিবলৈ নিদিয়ে। দেখিছেনে, আমি মাত মাতোঁ, বিৰোধীয়ে মাত মাতিব, মাত মাতিলে খেদি আহে, দেখা পাইছে। আৰু বিৰোধীক এটাক কৰাৰ কাৰণে চবচে ডাঙৰ কথা উপাধ্যক্ষ নিৰপেক্ষ হ'ব লাগে। এওঁ বিজেপিৰ পাল্লাত পৰি এনেকুৱা নাটক কৰিল, হাতত বোলে দুখ পাইছে, নুৰুল হুদা বোলে মাৰিলে। ভাল মানুহ আহি এছেম্বলিত বহিল, আকৌ কিবা মেছেজ পাল, মোবাইলত দেখিলে, মেছেজ পাই আকৌ উঠি গ'ল। উঠি গৈ বোলে তেওঁ হস্পিটেলত বেণ্ডেজ কৰি আনিলে, আৰু যিখন হাত আনিলে সেইখন হাতে দি বাৰে বাৰে লৰচৰ কৰি আছে। নাটকটো ৰাইজে দেখি আছে না।
গণতন্ত্ৰটো ৰাইজে বিচাৰ কৰিব না, জাজ কোন, ন্যায়টো কোনে দিব, ৰাইজে দিব। এইবিলাক চব দেখি আছে কেনেকুৱা চিণ্ডিকেটৰ পইচাবিলাক লৈ গৈছে। মই এছেম্বলিত কৈছিলোঁ, আঙুলি দি দেখাই দিছিলোঁ ক'ত ক'ত চিণ্ডিকেট চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটোৰ উত্তৰ নিদি পলাল। মই কৈছিলোঁ, অপেন কৈছিলোঁ, আপুনি উত্তৰটো শেষ হওক, আকৌ মই ক'ম, কিন্তু উত্তৰ দিয়েতো পলাল এছেম্বলিৰ পৰা, মোক ফেচ কৰিব নোৱাৰিল। মই কৈছিলোঁ বালি গাড়ীত টেক্স, গুণ্ডা টেক্স লৈ আছে, গভৰ্ণমেণ্ট টেক্স লোৱা নাই। কৈ দিছিলোঁ কেনেকৈ লয়, মাত নিদিলে। নাঙলৰ মেঘালয়ৰ পৰা এখন গাড়ীত 1,27,500 টকাকৈ লয়। মই কৈছিলোঁ তাৰে কোনো উত্তৰ দিছে জানো, দিয়া নাই। চুপাৰীৰ পৰা পাৰ কেজি 32 টকাকৈ লয়, উত্তৰ দিয়া নাই। মই যিকেইটা প্ৰশ্ন কৰিছিলোঁ এটাৰো উত্তৰ দিয়া নাই। মই কৈছিলোঁ আপুনি কোৱা শেষ হ'ব, মই ক'ম, যদি চিণ্ডিকেট লৈ মই কৈছিলোঁ, আপুনি ৰিপ্লাই দিছে, তেওঁ দিয়ে লগে লগে দুজন, বিজয় হাজৰিকাদেৱ আৰু তেওঁ দুজন লগে লগে এছেম্বলিৰ পৰা ওলাই গৈছে। আপুনি ৰেকৰ্ড দেখক, মই যেতিয়া কোৱা আৰম্ভ কৰিছোঁ, উত্তৰ নাই, পলাই ফুৰিছে। কিমান দিন পলাব, ইয়াতকৈ আৰু কিমান প্ৰমাণ। বিদায়তো অনিবাৰ্য, যিমান দিন আছে লুটি পটি লৈ, ঠিক ইলেকশ্যনৰ আগত আহিলে এইবিলাক চব পলাব, দেখিব, দেখেৰি মই ক'লোঁ। বাঘমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, অসম টুডে।